অসমত উপজিলা আৰু মহকুমা গঠনৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। গুৱাহাটীত আমাৰ সদৰ জিলা বাদ দিলে 4টা মহকুমা অথবা উপজিলা গঠিত হ'ব আৰু এই উপজিলা কেইখন গুৱাহাটীত আমি আগষ্ট মাহৰ ভিতৰতে কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। জালুকবাৰী বিধানসভা সমষ্টিৰ উপজিলাখন এই স্থানত হ'ব। ঠিক তেনেদৰে দিছপুৰৰ বাবে বেলেগ হ'ব, চেণ্ট্ৰেল গুৱাহাটীৰ কাৰণে বেলেগ হ'ব, নিউ গুৱাহাটীৰ কাৰণে বেলেগ হ'ব। এই গোটেইখিনি আমি সোনকালে কৰিব খুজিছোঁ আৰু ঠিক তেনেদৰে অসমতো আমাৰ বিভিন্ন সমষ্টি অনুপাতে উপজিলাসমূহ গঠন হ'ব। এই বছৰৰ ভিতৰতে আমি গোটেই উপজিলাবিলাক ফাংচনিং কৰাৰ বাবে প্ৰচেষ্টা ল'ম। উপজিলাবিলাক গঠন কৰোঁতে অসুবিধা হ'ব, সুবিধা হ'ব, এইখিনি প্ৰথম পৰ্যায়ত আমি কামৰূপ মহানগৰ জিলাত অলপ প্ৰেক্টিছ কৰি চাব খুজিছোঁ, যাতে যিখিনি কিবা অসুবিধা থাকিলেও যাতে আমি পিছত পূৰ কৰিব পাৰোঁ। সেইকাৰণে আজি মই মুখ্য সচিবৰ সৈতে চাব আহিছিলোঁ আৰু বিল্ডিঙৰো কাম চলি আছে, গভৰ্ণমেণ্ট অৰ্ডাৰবিলাকো ওলাই আছে, এমপ্লয়ীখিনিকো আমি ট্ৰেইনিং আৰম্ভ কৰিছোঁ। গতিকে আগষ্ট মাহৰ ভিতৰত আমাৰ গুৱাহাটীত 4খন অতিৰিক্ত উপজিলা অথবা মহকুমা আমি পাম আৰু তাৰ পিছতে গোটেই অসমত আমি এই কামটো আমি আৰম্ভ কৰিম। পৰ্যায়ক্ৰমে হ'ব, একেলগে সকলো বিল্ডিংটো ৰেডি হৈ নাযায়। গতিকে কোনোবা জেগাত PWD IBটো ল'ব লাগিব, কোনোবা জেগাত কোনোবা বিল্ডিং আধা কমপ্লিট হৈ আছে তাক পূৰা কৰিব লাগিব। গতিকে লখিমপুৰত আমাৰ জিলা উপায়ুক্তসকলৰ এখন অধিৱেশন আছে, তাতে বহি পেলাই আমি সিদ্ধান্ত ল'ম যে কোন দিনাখন কি হ'ব। কিন্তু 2025 চনৰ ভিতৰত বা 25 চনৰ ভিতৰত আমি গোটেইকেইখন উপজিলা কৰি পেলাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।